চকুবোৰ অঙঠা হৈ আকাশতোৰে মেজি জুই জ্বলি 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 পিণ্ডাক ধন্যবাদ জনাইছোঁ। মানুহজনলৈ আমালৈ এটা উপহাৰ আনিছে বুলিয়ে কৈছোঁ। মানুহজনলৈ এটা তেওঁ ট্ৰিবিউট জনাইছে। আৰু বিপিন দা আৰু ৰাজীৱ দাৰ মাজৰ সম্পৰ্ক কেনেকুৱা ধৰণৰ তেওঁলোক দুইজনে বুজে, আমি দেখা সকলে বুজোঁ। সেয়াই আৰু কি ক'ম ন। কাইলৈ মানুহজনৰ আদ্য শ্ৰাদ্ধ আছে, সকলোৱে আহিব। অসমবাসীক নিমন্ত্ৰণ জনাইছোঁ, সকলোৱে আহিব। ৰাজহুৱা আদ্য শ্ৰাদ্ধ ৰাইজে নিজেই আহিব লাগিব। সকলোৱে সহযোগিতা আগবঢ়াই আহিছে ইমান দিনে, অহাকালিলৈও সহযোগিতা আগবঢ়াব। সকলোৱে আহিব বুলি আশা কৰিছোঁ। নমস্কাৰ, আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ স্নেহ শ্ৰদ্ধা জনাইছোঁ, ভক্তিভৰা সেৱা জনাইছোঁ এই অভাজনৰ তৰফৰ পৰা। হয়, মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ বিনোদ চন্দ্ৰ বৰা দেৱে এটি গীত লিখি মোৰলৈ পঠাইছিলে আৰু সেই গীতটিকে সুৰ কৰিছিলে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিৰুদ বৰুৱাদেৱে। তেখেতলোকে মোক ক'লে যে বিপিন, আমি এটা গীত লিখিছোঁ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰা, গতিকে এই গীতটি তুমি গাই দিব লাগে। গতিকে তেখেতলোকে অনুৰোধ কৰাত মই গীতটি গাবলৈ চেষ্টা কৰিছোঁ। গীতটি ইতিমধ্যে আমি বাণীবদ্ধ কৰি আজি ৰাজীৱ শদিয়াৰ ঘৰতে আদ্য শ্ৰাদ্ধৰ প্ৰাক মুহূৰ্তত আমি গীতটি ৰিলিজ দিয়া কথাটো ভাবিলোঁ। গতিকে অসমৰ ৰাইজলৈ সেই গীতটি আমি আগবঢ়াই দিছোঁ। আৰু এই গীতটো আপোনালোকক ক'ব বিচাৰোঁ, কোনো ব্যৱসায় ভিত্তিক এই গীতটো কৰা নাই। আমি ৰাজীৱ শদিয়া কেৱল স্মৃতি জীয়াই ৰাখিবৰ কাৰণে কৈছিলোঁ। এইটো মোৰ পৰিকল্পনা নাছিলে, এইটো আছিলে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ডক্টৰ বিনোদ চন্দ্ৰ বৰা আৰু নিৰুদ বৰুৱাদেৱৰ এইটো তেখেতলোকৰ পৰিকল্পনা আছিলে। গীতটি যাতে ৰাজীৱ শদিয়াৰ স্মৃতিটো সদায় জীয়াই ৰাখক, আৰু সেই হিচাপে মোলৈ প্ৰদান কৰিছিলে। মোক গাবলৈ কিন্তু সুবিধা প্ৰদান কৰি দিছিলে আৰু সেইমতে মই গাইছিলোঁ। আৰু আজি এই গীতটি অসমৰ ৰাইজলৈ আগবঢ়াই দিছোঁ। পিণ্ডাক ধন্যবাদ জনাইছোঁ। মানুহজনলৈ আমালৈ এটা উপহাৰ আনিছে বুলিয়ে কৈছোঁ। মানুহজনলৈ এটা তেওঁ ট্ৰিবিউট জনাইছে। আৰু বিপিন দা আৰু ৰাজীৱ দাৰ মাজৰ সম্পৰ্ক কেনেকুৱা ধৰণৰ তেওঁলোক দুইজনে বুজে, আমি দেখা সকলে বুজোঁ। সেয়াই আৰু কি ক'ম ন। কাইলৈ মানুহজনৰ আদ্য শ্ৰাদ্ধ আছে, সকলোৱে আহিব। অসমবাসীক নিমন্ত্ৰণ জনাইছোঁ, সকলোৱে আহিব। ৰাজহুৱা আদ্য শ্ৰাদ্ধ ৰাইজে নিজেই আহিব লাগিব। সকলোৱে সহযোগিতা আগবঢ়াই আহিছে ইমান দিনে, অহাকালিলৈও সহযোগিতা আগবঢ়াব। সকলোৱে আহিব বুলি আশা কৰিছোঁ।